প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত হুজাই জিলা কংগ্ৰেছ কমিটিৰ ব্যৱস্থাপনাত MG এনৰেগা বচাও সংগ্ৰাম অভিযান আজি আৰম্ভণি কৰিলোঁ আমি হুজাই জিলা অফিচৰ কাৰ্যালয়ত। আমাৰ ইয়াৰ পিছত আমি ব্লকে ব্লকে মণ্ডলে MG এনৰেগা বচাও সংগ্ৰাম যিটো এইটো আমাৰ চলি থাকিব। আপোনালোকে দেখিছে আজি বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে MG এনৰেগা তেওঁলোকে বাতিল কৰিব, অলৰেডি বাতিল। তেওঁলোকে পাৰ্লিয়ামেণ্টত বা বিধানসভা তোমাৰ ৰাজ্যসভা লোকসভাত অলৰেডি তেওঁলোকে MG এনৰেগা বন্ধৰ কাৰণে প্ৰস্তাৱ ল'লে, কিন্তু আজি MG এনৰেগা বন্ধ কৰিলে কি হ'ব তেখেতসকলে গম পোৱা নাই। আজি মহাত্মা গান্ধী স্বৰাজ যিটো পঞ্চায়ত ৰাজ আছিল মহাত্মা গান্ধীৰ, এই পঞ্চায়ত ৰাজ তেখেতসকলে ধ্বংস কৰিব বিচাৰিছে। সেইকাৰণে এই ফেচিবাদী চৰকাৰক আমি কেতিয়াও মানি নলওঁ। MG এনৰেগা দুখীয়াৰ, আজি গাঁৱত প্ৰায় 80% লোক থাকে দুখীয়া। তেখেতসকলে MG এনৰেগা যেতিয়া বনোৱা হৈছিল বা স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা দুখীয়া মানুহ যিসকল দিন হাজিৰা কৰা, তেখেতসকলে নিজে নিজৰ উপাৰ্জন কৰি দিন হাজিৰা কৰি তেওঁলোকৰ ঘৰ উপাৰ্জন কৰিছিল। আজি এই চৰকাৰে, এই মোদী চৰকাৰে বা অসম চৰকাৰে এইটো বন্ধ কৰিবলৈ বিচাৰিছে। সেইকাৰণে আমি হুজাই জিলা কংগ্ৰেছে আজিৰ পৰা এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু কমপ্লিট ব্লকে ব্লকে মণ্ডলে বুথে এই সংগ্ৰাম আমি লৈ যাম। MG এনৰেগা বাঁচাও সংগ্ৰাম, আমি MG এনৰেগা বন্ধ কৰিবলৈ নিদিওঁ।